नमस्ते, आज पेड़ा मिलेगा? मिल जाएगा फिर। हाँ, देखिए। थैंक यू। গৰমৰ দিন তাতে আকৌ মই পালোগে গুৱাহাটী। অলপ মজা লাগিছে নে বাৰু মোৰ ভাগত? গুৱাহাটীত গৈ দুটামান নতুন এক্সপিৰিয়েঞ্চ হ'ল, যেনেকৈ মই ৰেপিড' এক্সপিৰিয়েঞ্চ ল'লোঁ আৰু দেখিলোঁ ইলেক্ট্ৰিক বাছ, এইখন গ্ৰীণ কালাৰখন। আৰু ৰেপিডত গৈ গৈ মই পালোগৈ মোৰ লক্ষ্য স্থান হোটেল গ্ৰীণউড। এইখন হৈছে 3 ষ্টাৰ হোটেল। ভিতৰখন যে উফ, দেখা পাইছে চাগে কি ধুনীয়া। হোটেলৰ ভিতৰত সোমাই যাওঁতে তাত ষ্টাফসকলে আমাক ৱেলকাম কৰে, কিন্তু ফাৰ্ষ্ট দিনা মই লৰালৰি হোৱাৰ বাবে নেপালোঁ, সেইবাবে নিজে গৈ মেলি পেৰা খুজি ল'লোঁ আৰু লগতে বাদাম কেইটামানো পালোঁ। কিন্তু তাত ষ্টাফকেইজন ভাল আছিল আৰু লগতে বহুত পঢ়া শুনাও আছিল। মই পিছে ডিটক্স ৱাটাৰো খালোঁ তাত গৈ। আৰু তাত যে বাথৰুমতো জেজ মিউজিক লগাই থৈছে, গম পাইছে নাই? মানে আপুনি পাচাপ কৰি থাকোঁতেও গান শুনি শুনি পাচাপ কৰিব পাৰিব। এয়া আপোনালোকক সোমাই এণ্ট্ৰেঞ্চটো দেখাইছোঁ, বাকী আৰু চাবলৈ বহুত বাকী আছে, চাই যাওক ভিডিঅ'টো। আৰু এয়া হৈছে আমাৰ ট্ৰেইনিঙৰ ৰুমটো। যিজনে আমাক ট্ৰেইন কৰিছিলে সেইজন হৈছে NIITৰ মনীন্দ্ৰ শৰ্মা। ইমান ধুনীয়াকৈ ছেশ্যনটো ল'লে নহয়, একদম হাঁহি ধেমালি কৰি ফূৰ্তি কৰি আমি গোটেই ছেশ্যনটো পাৰ কৰি দিলোঁ দুদিনীয়া। 11:30ত আমাক চাহ দিয়ে, তাৰপিছত আকৌ 1:30ত লাঞ্চ, তাৰপিছত আকৌ 4:30ত আকৌ চাহ দিয়ে। কিন্তু যিজনে আমাক ট্ৰেইনিং কৰাইছিলে ন, সেইজনৰ ট্ৰেইনিঙৰ ছেশ্যনত আমাক চাহৰ ইমান প্ৰয়োজন নাছিলে। তথাপিও দিয়কচোন, খাই ভাল লাগে মাজে মাজে। খাই মেলি আৰু একদম এনাৰ্জি জোচ লৈ মেলি আমি পূৰা ট্ৰেইনিং ছেশ্যনটো শেষ কৰিলোঁ। মিল্ক টি আৰু কফি এভেইলেবল থকা স্বত্তেও মই খালোঁ লাল চাহ আৰু বিস্কুট তিয়াই খোৱা স্বভাৱটো নগ'ল আৰু লাগিলে 5 ষ্টাৰ হোটেলতে নাযাওঁ কিয়। একেলগতে ভোগৰ চোতা 4-5টা বিস্কুট লৈ লৈছোঁ আৰু তাৰপিছত আমাৰ আহি গ'ল লাঞ্চ। এইখিনি আইটেম হৈছে 2 নম্বৰ ডিনাৰ আৰু ইমান ধুনীয়া খুৱাইছে নহয়। লগতে সেই দহি পাপৰি চাটটো যে কিছু টেষ্টি মানে, আৰু আমাৰ গ্ৰুপটোৰ নামেই দিছিলোঁ দহি পাপৰি চাট। আৰু লগতে যিমানখিনি মেইন কোৰ্চৰ আইটেম আছিলে কিছু ধুনীয়া আছিলে খাবলৈ। মই ভিডিঅ' বনাই বনাই খাই থাকোঁতে নহয় মোলৈ অলপহে থাকিলে লাষ্টত গৈ মেলি। পিছে মই এপেটাইজাৰটো ফাৰ্ষ্ট ট্ৰাই কৰিলোঁ, কাৰণ মই চুপ খাই বহুত বেছি ভাল পাওঁ, এণ্ড হাউ কেন আই মিছ ইট। আগদিনাৰটো মনচাও চুপ দিছিলে ভেজ, আৰু এইটো হৈছে নৰ্মেল ভেজ চুপ, কিন্তু খাবলৈ টেষ্টি আছিলে। পিছে মই এতিয়া ট্ৰাই কৰিলোঁ স্প্ৰাউটছ, আৰু লগতে খাম দহি পাপৰি চাট উইথ এইটো কি চালাড নাজানো দেই, নামটো পাহৰিলোঁ। আৰু ইয়াত পনীৰ, গ্ৰীণ এপল, ৰেড এপল আৰু বহুত কিছুমান বস্তু দিয়া হৈছিলে। এয়া হৈছে দ্য ফেমাছ দহি পাপৰি চাট। এনেকুৱা টেষ্টি নহয়। আৰু ভিডিঅ' শ্বুট কৰি পেলাই মইতো অলগছে টেবুল লৈ লিয়া, মানে সেইটো মোৰ কৰ্ণাৰ, মানে সিহঁতি বুজি পাই গৈছে। আৰু মই কৈছোঁ ন, মোৰ লাইফত প্ৰেজেণ্টেশ্যনটো বহুত মেটাৰ কৰে। দহি পাপৰি চাট ইজ টু ডিলিচিয়াছ। আই এম ট্ৰাইং স্প্ৰাউটছ। And she is Arundhati, one of my very nice friend from Tinsukia, and she is very down to earth. আৰু এয়া হৈছে মোৰ মেইন কোৰ্চ আইটেম। মই বহুত বেছিখিনি নল'লোৱে, কাৰণ ইমান বেছি খাবও নোৱাৰোঁ, আগতীয়াকৈ গোটেইখিনি খাই খতমেই কৰিলোঁ। আৰু এয়া হৈছে ৰসমলাই উইথ কাষ্টাৰ্ড। কেনেকুৱা ডিলিচিয়াছ টেষ্টি আছিলে, মই খায়ে পোৱা নাই এনেকুৱা কাষ্টাৰ্ড চাগে। পিছে মই বনাবলৈ চিয়'ৰ ট্ৰাই কৰিম। কেনেকৈ বা বনাইছে সেইটো ইউটিউবত আৰু এবাৰ চাব লাগিব। আৰু এইটো শ্বৰ্ট লৈ দিছিলে মোক অৰুন্ধতীয়ে। পিছে আমি গোটেই গাল গ'লোঁ ওপৰলৈ চাবলৈ কাৰণে, হাঁহি ধেমালিৰ মাজেৰে গোটেই দিনটো পাৰ কৰিলোঁ। ইয়াৰ ওপৰত কি আছে জানেনে? ব'লক দেখুৱাম। এটা বেলেগ ধুনীয়া দৃশ্য, আৰু সেয়া হৈছে ছুইমিং পুল। আৰু মোৰ লাইফৰ প্ৰথম ইমান ওপৰত ছুইমিং পুল দেখিছোঁ। এনেইতো মোবাইলত দেখিয়ে থাকোঁ, কিন্তু লাইভ চকুৰ আগত নিজে দেখাটো এটা বেলেগেই এক্সাইটমেণ্ট, নহয়নে? লাঞ্চ টাইমখন আমাক ছুটি দিব পালেহে, গোটেইখন এক্সপ্ল'ৰ কৰি খতম। আৰু এই দুগৰাকী শ্বিলঙৰ হয়, বহুত দূৰৰ পৰা আহিছে, আমিও বহুত দূৰৰ পৰা গৈছোঁ। পিছে গোটেইখিনি লগ হৈ বহুত বেছি এনজয় কৰিলোঁ আমি। জিন্দেগীটো চীজ কেক খাই পোৱা নাই, সেইবাবে চায়েই আৰু ভিডিঅ' এটা কৰি ফটো চটো মাৰি গুচি আহিলোঁ। ক'তনো পাম খাবলৈ, নিজে বনাব লাগিব। বাৰু কথা বাদ দিওঁ, ব'লক আমি এতিয়া এক্সপ্ল'ৰ কৰোঁ। দিনৰ ট্ৰেইনিং ছেশ্যন শেষ হোৱাৰ আগে আগে একাপ চাহ খাই ল'লোঁ ধুনীয়াকৈ। আৰু এইকেইটা বিস্কুট কিহৰ নাজানো, কিন্তু বিৰাট ধুনীয়া আছিলে খাবলৈ। এই দুদিনীয়া ট্ৰেইনিং ছেশ্যনত আমি কি কি শিকিলোঁ সেইখিনি আমাক এজনীকে গৈ ক'বলৈ দিলে। পিছে বিৰাট ফান আছিলে সেইখিনিও। এই দুদিনীয়া ট্ৰেইনিং ছেশ্যনটোত বহুত ছোৱালী লগ পালোঁ, আৰু সকলো বেলেগ বেলেগ জেগাৰ পৰাই অহা। এইটো কথা সঁচা যে লাইফত যিমান মানুহ লগ পাব, যিমান কথা পাতিব, সিমান নলেজ বাঢ়িব। সেইবাবে অলপমান এক্সপ্ল'ৰ কৰিব লাগে। যে এই ট্ৰেইনিং ছেশ্যনটোৰ পৰা বহুতখিনি নজনা কথা জানিব পাৰিলোঁ। আৰু থেংকছ টু মনীন্দ্ৰ ছাৰ,
So today is our last day of training sessions and we meet Aruniti from Tinsukia, from Tezpur, from Jorhat, and especially Moninju sir. Nice to meet you, sir. And she is Labishesha from Shillong. She is so sweet and cute. আৰু সকলোকে বহুত বহুত মিছ কৰিম আজিলে ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব টিল দেন টেক কেয়াৰ অফ yourself all of you and see you in the next video আজিলে ৰেপিডত উঠি আপোনালোকক বাই বাই কৈছে থেংক ইউ